Hello guys, good evening. তো এয়া চাওক আমি পাহাৰ পূজা চাব আহিলোঁ আমাৰ মহাদেৱ পাহাৰত আৰু এইখিনি ঠাই হ'ল হালমাৰা। গতিকে আমি এতিয়া ভিতৰত সোমাই আছোঁ। আপোনালোকে চাই থাকক, মই দেখুৱাম ভিতৰৰ দৃশ্য। চ' গাইছ আমি আহি পালোঁ। এয়া চাওক মহাদেৱ পাহাৰ, এয়া এইখন হ'ল প্ৰৱেশ দুৱাৰ আৰু ইফালে মেলাৰ অনুষ্ঠান চলি আছে, আপোনালোকে চাওক। বহুত মানুহ আহিছে, বহুত ভিৰ হৈ আছে। আৰু এইখনে হ'ল সেইখন পাহাৰ, মহাদেৱ পাহাৰ। গাইছ এয়া হৈছে আমাৰ মহাদেৱ পাহাৰৰ স্থিত মন্দিৰৰ চিৰিকেইটা। এইটো ৰাস্তাৰে উঠি যাব লাগিব আমি মন্দিৰৰ ভিতৰত। চ' মই মন্দিৰৰ ভিতৰত যাব নোৱাৰিম, গতিকে মই কিছু বাহিৰৰ পৰা দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু এতিয়া আমি ভিতৰত গৈ আছোঁ। কিমান মানুহ আহিছে চাওক আপোনালোকে, বহুত মানুহ আহিছে। মন্দিৰৰ ভিতৰত গৈছিল, আহি আছে এতিয়া। এয়া মোৰ ছোৱালী, মই আৰু এয়া মোৰ ৱাইফ আহিছে লগত, আৰু মোৰ ভাতিজা আহিছে বিতুপন। মুখখন দেখুওৱা, এয়া মোৰ ভাতিজা। চ' গাইছ এইটোৱে হৈছে আমাৰ বাবাৰ শিৱলিংগটো। এইটো নতুনকৈ বনাইছে, কিছুদিন আগতে বনাইছে। আৰু আমি অৰ্থাৎ মই তালৈকে যাব নোৱাৰোঁ। আৰু সেইফালে দেখিছে শিলৰ মাজেৰে এটা ৰাস্তা আছে, সেইফালে মানুহ গৈ আছে। এয়া চাওক। এইফালে চা।